Hello everyone, আপোনাৰ সকলোকে হেল্পিং এগ্ৰিকালচাৰ ইউটিউব চেনেললৈ পুনৰ স্বাগত জনালোঁ। যদি আপুনি ভাবিছে 2024 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি সিটি পৰীক্ষা দিব, দেন আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, কাৰণ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কোনটো ডিপাৰ্টমেণ্টত গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰাৰ পিছত সোনকালে এটা গভৰ্ণমেণ্ট জব পাব। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ টোটেল 7টা ডিপাৰ্টমেণ্ট থাকে। ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্ট, হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট, সেৰিকালচাৰ ডিপাৰ্টমেণ্ট, ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেৰিজ ডিপাৰ্টমেণ্ট। সো এই 7টা ডিপাৰ্টমেণ্ট আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাকে। আৰু এই ডিপাৰ্টমেণ্টকেইটাত এডমিশ্যনটো লোৱাৰ কাৰণে এটা কমন এণ্ট্ৰেন্স টেষ্ট কণ্ডাক্ট কৰা হয়। সো এই সিটি পৰীক্ষাত টোটেলি 11-12 ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজিৰ পৰা টোটেল 160 কুৱেশ্যন থাকে। ফিজিক্সত থাকে 40 কুৱেশ্যন, কেমিষ্ট্ৰি থাকে 40 কুৱেশ্যন, বায়'লজি থাকে 80 কুৱেশ্যন। বায়'লজিত দুটা পাৰ্ট থাকে, বটানী আৰু জুলজি। সো বটানী থাকে 40 কুৱেশ্যন আৰু জুলজি থাকে 40 কুৱেশ্যন। আৰু এই এক্সামটোত প্রত্যেকটা কারেক্ট আনসারের কারণে 1 মার্ককে আপনি পাব। আর যদি আপনার রং হয় কোয়েশ্চন এটা, দেন আপনার 0.25 কে নেগেটিভ মার্ক যাব। সো এই এক্সামটোর ডিউরেশন থাকে 2 আওয়ার্স আর এক্সামটো হয় কম্পিউটার বেসড। সো আপোনালোকে এক্সামটো দিয়াৰ পিছত আপোনালোকে কোনটো ডিপাৰ্টমেণ্ট চুজ কৰিব, সো সেইটো আপোনালোক জনাব বিচাৰিছোঁ। সো যদি আপুনি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো এটা ডিপাৰ্টমেণ্টত আফটাৰ গ্ৰেজুৱেশ্যন এটা গভৰ্ণমেণ্ট জব লাগে আপোনালোকৰ, দেন আপুনি প্ৰথমতে চুজ কৰিব ফিচাৰী ডিপাৰ্টমেণ্ট। কাৰণ বৰ্তমান সিচুৱেশ্যনত ফিচাৰী ডিপাৰ্টমেণ্টত সোনকালে গভৰ্ণমেণ্ট জব এটা পোৱা যায়, কাৰণ ফিচাৰী ডিপাৰ্টমেণ্টত মাত্ৰ 30টা সিট থাকে। সো প্ৰত্যেক বছৰত ফিচাৰী ডিপাৰ্টমেণ্টত গভৰ্ণমেণ্ট জব ওলাই থাকে। সো আপোনালোকে যদি ফিচাৰী ডিপাৰ্টমেণ্টত যদি গ্ৰেজুৱেশ্যনটো কৰি লয়, দেন সোনকালে এটা গভৰ্ণমেণ্ট জব পাই যাব। আৰু যদি আপুনি এটা নিট এছপায়াৰেণ্ট হয়, এজন ডক্টৰ হ'ব মন আছিলে কিন্তু বাই মিষ্টেক ডক্টৰ হ'ব নোৱাৰিলে, তেনেহ'লে আপোনালোকে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত চুজ কৰিব পাৰে। ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট 4.5 ইয়াৰ্ছৰ থাকে। সো 4.5 ইয়াৰ্ছ পোৱাৰ পিছত আপুনি এজন ভেটেৰিনেৰী ডক্টৰ হ'ব পাৰিব। সো ভেটেৰিনেৰীত বহুত স্কোপ আছে। আপুনি যদি গভৰ্ণমেণ্ট জব নাপায়, দেন আপুনি প্ৰাইভেটলি এটা চেম্বাৰ খুলি পেলাই আপুনি আৰ্নিং কৰিব পাৰিব। সো আপোনাৰ ছেকেণ্ড চইচ আপুনি ভেটেৰিনেৰীটো ৰাখি দিব। আৰু যদি আপুনি ভাবিছে গ্ৰেজুৱেশ্যনটো কৰাৰ পিছত আপুনি এটা ৰেছপেক্টফুল গভৰ্ণমেণ্ট জব কৰিব, দেন আপুনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো চুজ কৰিব পাৰিব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আপোনাৰ অলপ টাইম লাগিব পাৰে, কিন্তু আপুনি এটা ভাল জব পাব। সো আপুনি থাৰ্ড অপশ্যন এগ্ৰিকালচাৰ চুজ কৰিব পাৰে। নেক্সট আপুনি চুজ কৰিব পাৰে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট। সো হৰ্টিকালচাৰটোত পঢ়াৰ পিছত আপোনালোকে ভাল এটা গভৰ্ণমেণ্ট জবো পাই যাব পাৰে। নেক্সট আপুনি চুজ কৰিব পাৰে সেৰিকালচাৰ ডিপাৰ্টমেণ্ট। লাষ্টত আপুনি চুজ কৰিব ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স। সো এইকেইটা হ'ল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ টোটেল 7টা ডিপাৰ্টমেণ্ট। সো আপুনি কোনটো ডিপাৰ্টমেণ্টত ইণ্টাৰেষ্ট থাকে আপুনি সেইটো চুজ কৰিব। সো এইবাৰ আপোনালোকক জনাম এই 7টা ডিপাৰ্টমেণ্টত এডমিশ্যন লোৱাৰ কাৰণে আপুনি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব। যদি তোমালোকে 2024 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিব বুলি ভাবিছা, দেন তোমালোকৰ কাৰণে লৈ আহিছোঁ আমি এটা ক্ৰেছ কোৰ্চ। যোনটো ক্ৰেছ কোৰ্চত সদায় ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজিৰ এটা ভিডিঅ' দিয়া হয়। আৰু যোনটো ভিডিঅ' তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিলে তেনেকুৱা টাইপৰ কুৱেশ্যন ডিছকাছ কৰা হয়। লগতে তোমালোকৰ অহা সিটি পৰীক্ষাত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব সেই কুৱেশ্যনবিলাকো আমি আলোচনা কৰোঁ। সো যদি তোমালোকে ভাবিছা ক্ৰেছ কোৰ্চত জইন কৰিবা, দেন ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব, গৈ পেলাই চেকআউট কৰিবা। ইয়াৰ একচুৱেল প্ৰাইচৰ 1199 টকা, কিন্তু মোৰ এটা কুপন কোড আছে, স্ক্ৰীনত দেখা পাইছা HAA200। এই কুপন কোডটো ইউজ কৰিলে তোমালোকে ইনষ্টেণ্ট 200 ৰুপিছ এটা ডিছকাউণ্ট পাবা। দেন তোমালোকৰ কোৰ্চটো বাই কৰিব পাৰিবা 999 টকাত। সো দেৰি নকৰি পেলাই এতিয়াই কোৰ্চটোত জইন কৰা। নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে এই 7টা ডিপাৰ্টমেণ্টৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰাৰ পিছত কি জব পাব পাৰে, আপোনালোকৰ স্কোপটো কি। সো লগতে আপোনালোকক জনাম যে 7টা ডিপাৰ্টমেণ্টত পোৱাৰ কাৰণে কিমান কাট অফ লাগিব। সো সেইকাৰণে ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব। কাৰণ এগ্ৰিকালচাৰ কিবা আপডেট আহিলে আমাৰ চেনেলৰ পৰা আপোনালোকক